মাজত তোমাৰ এনেকৈ ধুনীয়াকৈ এনেকৈ আঁকি দিলে নহয় এইটো ষ্টাইলত আপেল আঁকি দিলে বেলেগ হৈ গ'ল না আপেল এটা আমি নাজানো ভাল বেয়া কিন্তু মানে আমি অলপমান ডাউন হৈ গ'লোঁ বিকজ ৰিজনটো হ'ল মই লাষ্ট পালোঁ সেইখিনি সময়ত যে এইটোতো মই নাজানো সি জানে আৰু তাৰ আপেলটো বেছি ভাল হোৱা বুলি ক'লে তো তেতিয়া অট'মেটিক মুখেৰে ওলাই আহিছিলে এইটো কি আঁকিলি তই আধা আপেলহে আঁকিলি মইতো গোটেই আপেলটো আঁকিছোঁ মানে বুজি লোৱা আধা আপেল সেই তেতিয়াতে মই শিকিছিলোঁ মল ফ্ৰেকশ্যন মানে কি ভগ্নাংশ তুমি মোক নিজে কোৱা আপেলটো যদি মই এনেকৈ আঁকি দিওঁ কাটি দিওঁ এই পাৰ্টটো ধৰি ল'লোঁ যে মই এইফালে কাটিছোঁ এইখিনি পাৰ্ট তোমাৰ কাৰণে হাফ নহ'ব জানো তুমিয়ে মোক কোৱা এটা আপেল কাটি কিনে আধা দি দিছা প্ৰশ্নটো কোৱাইট ইণ্টাৰেষ্টিং ইজি হয় আৰু মই সেই প্ৰেছাৰটো তোমালোকক দিব বিচাৰিছোঁ যে আনচাৰ গম পোৱাৰ পাছত বস্তুবোৰ ইজি হৈ যায় কিন্তু তাৰ আগৰ যিখিনি সময় সেই বস্তুটো একচুৱেলি নিট বা জেডে বুলি চেক কৰে চোৱা বেঞ্জিন ইজ এডেড টু নেফটালিন হোৱাট হেপেন্স টু ইটছ ফ্ৰিজিং পইণ্ট মানে বেঞ্জিন নেফটালিনত এড কৰি